শুকুৰবাৰে সম্পন্ন হ'ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰায় ৭০% ভোটদানেৰে ১৪খন জিলা ভোটগ্ৰহণ সম্পন্ন কৰা হৈছে, কিন্তু বোকাখাত সমজিলাৰ এটা ভোট কেন্দ্ৰত পুনৰ হ'ব ভোটগ্ৰহণ। প্ৰিজাইডিং আৰু পলিং বিষয়াৰ ভুলৰ বাবে পুনৰ অনুষ্ঠিত হ'ব কেন্দ্ৰটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া। দ্বিতীয় পলিং বিষয়াগৰাকীয়ে বেলট পেপাৰৰ কাউণ্টাৰৰ ফলিঅ'টো ভোটাৰক প্ৰদান কৰাৰ বাবে পুনৰ কেন্দ্ৰটোত হ'ব ভোটগ্ৰহণ। বোকাখাত সমজিলাৰ ৩ নম্বৰ মহুৰা জিলা পৰিষদৰ অন্তৰ্গত ডিচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ডৰ গুটং প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত এই অঘটন। অহা ৪ মে' তাৰিখে ভোট কেন্দ্ৰটোত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব। দ্বিতীয় পলিং বিষয়া চন্দন ভূঞাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। মানে যেটো পলিং টিমক ডিটেইল কৰা হৈছিলে সেই টিমটোই মানে ইয়াতে যেতিয়া আহি মানে আফটাৰ মানে কমপ্লিশ্যন অফ দ্য অল পলিং প্ৰচেছেছ তেওঁলোকে আহি ইয়াতে উইথ আমাৰ ছেক্টৰ অফিচে লৈ আহিলে উইথ প্ৰপাৰ ছিকিউৰিটি আহি যেতিয়া মেটেৰিয়েল ইয়াতে জমা দিলে। জমা দিওঁতে আমাৰ যিখিনি চেকলিষ্ট মতে যিখিনি ডকুমেণ্টছ ল'ব লাগে তেতিয়া বস্তুখিনি লৈ থকা হৈছিলে আৰু তেওঁলোকৰ মানে বেলটৰ কাউণ্টাৰ ফইল পাৰ্টটো তেওঁলোকে মানে জমা দিব মানে পৰা নাছিলে। তেতিয়া আমাৰ কুৱেৰি হ'ল বোলে কাউণ্টাৰ ফইলখিনি দিয়ক। তেতিয়া একচুৱেলি আচৰিত মানে তেওঁলোকে যিটো কথা ক'লে তেওঁলোকৰ মানে কি হ'ল যিটো কাউণ্টাৰ ফইলৰ পৰা যিটো মানে ডিটাচ কৰি পেলাই আপোনাৰ বেলট পেপাৰটো ইছ্যু কৰিব লাগে টু দ্য ইলেক্টৰ্ছ ভোটাৰক যেতিয়া দিব লাগে ভোট দিবৰ কাৰণে তেওঁলোকে মানে আনএৱেৰলি বাই মিষ্টেকিনলি বা অভাৰচাইড হৈ পেলাই মানে কি কৰিলে গোটেই কাউণ্টাৰ ফইলসহ বেলট পেপাৰটোকে মানে ভোটাৰছক মানে ভোট দিবৰ কাৰণে ভোটাৰছক মানে ভোট দিবৰ কাৰণে ইছ্যু কৰিলে আৰু একৰ্ডিংলি আপোনাৰ ভোটাৰসকলেও সেই বেলটতে আপোনাৰ হেৰি হ'ল আপোনাৰ ভোট দিলে। ভোট দি উঠি প্ৰপাৰ যিটো জাপ কৰিব লাগে সেইমতে বেলট বক্সত ভৰাই দিলে। এতিয়া দে আৰ ক্লেইমিং তেওঁলোকে কৈছে যে তেওঁলোকে মানে কাউণ্টাৰ ফইলটোৰ পাৰ্টৰ পৰা মানে ছিঙি নিদিলে, ডিটাচ মানে কৰি নিদিলে। হুৱেৰেজ এতিয়া কৈ আছে যে কাউণ্টাৰ ফইলসহ গোটেই বেলটটো মানে তেওঁলোকে বক্সত মানে ইনচাৰ্ট কৰি দিলে। আৰু এতিয়া মানে কি হয় নিয়মতে কাউণ্টাৰ ফইলটো এটা ষ্টেটুটৰী মানে পাৰ্ট হয়। এটা কাউণ্টাৰ ফইলখিনি ছেপাৰেট চিল্ড মানে এনভেলপৰ ভিতৰত জমা দিব লাগে। গতিকে এতিয়া তেওঁলোকে কোৱা অনুসৰি যিহেতু কাউণ্টাৰ ফইলসহ বেলট পেপাৰখন বক্সৰ ভিতৰত ভৰালে গতিকে এইটোতো মোটামুটি এটা ভায়লেশ্যন অফ মানে ইলেকশ্যন যিটো ৰুল আমাৰ পঞ্চায়ত ইলেকশ্যনৰ যিটো কণ্ডাকশ্যন এইটো ৰুল ভায়লেট